নমস্কাৰ। ২৬ৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচন যোৱা ৯ তাৰিখে সমাপ্ত হ'ল। কিন্তু অন্য বৰ্ষৰ দৰে বা অন্য যি বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনতকৈ এইবাৰ যি ২৬ৰ বিধানসভা নিৰ্বাচন, এই নিৰ্বাচন অলপ সুকীয়া আৰু বিশেষকৈ এই নিৰ্বাচনে উজনি অসমত এক সুকীয়া এক মাত্ৰা দাঙি ধৰিবলৈ সক্ষম হৈছে। বিশেষকৈ গৌৰৱ গগৈ, অখিল গগৈ আৰু লুইনজ্যোতি গগৈ যি একত্ৰীকৰণ, যি ঐক্যবদ্ধ সংগ্ৰাম, এই সংগ্ৰামে এক মাত্ৰা দিছে বুলি সচেতন মহলত চৰ্চা চলিছে। ইফালে আপোনালোকে চাওক, মৰিয়নিত খেলিছে ডাক্তৰ জ্ঞানশ্ৰী বৰা, মাৰ্ঘেৰিটাত ৰাহুল চেত্ৰী, এনেকৈ যি এক নতুন প্ৰজন্মই যি ধৰণে উজনি অসমৰ ৰাজনীতি এক নতুন দিশলৈ লৈ গৈছে, ইয়াৰ পৰাই নিশ্চিত যে এইবাৰ চৰকাৰ সলনি হ'ব, অসমৰ মানুহে নতুন মুখ্যমন্ত্ৰী পাব। বিশেষকৈ নতুন চৰকাৰখন হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব উজনি অসমে। আৰু উজনি অসমৰ যি ৰাজনীতি, উত্তৰ অসমৰ যি ৰাজনীতি, ইয়াক লৈ এতিয়া আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শংকিত। আৰু বিগত দিনসমূহত আপোনালোকে সংবাদ মাধ্যমত পাইছেই যে মুখ্যমন্ত্ৰীগৰাকী যি তেখেতৰ স্বভাৱ চৰিত্ৰ বা তেখেতৰ কথোপকথন যি ধৰণে সলনি হৈছে, যি ধৰণে তেখেতে আক্ৰোশমূলক স্থিতি লৈছে, লুইনজ্যোতি গগৈৰ ঘৰত যি ধৰণে আৰক্ষী পঠিয়াইছে, এই কথাবোৰ স্পষ্ট ৰূপত প্ৰমাণ কৰে যে উজনি অসমৰ ৰাজনীতি এবাৰ সলনি হ'ব, অসমৰ মুখ্যমন্ত্ৰী সলনি হ'ব আৰু অসমে এগৰাকী নতুন মুখ্যমন্ত্ৰী পাব। কিন্তু আপোনালোকক আমি এই ভিডিঅ' বাৰ্তাৰ জৰিয়তে আপোনালোকৰ মনৰ কথা আমি জানিব খুজিছোঁ যে আপোনালোকে জনাওক, আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত জনাওক যে এই যি নিৰ্বাচন পূৰ্বৰ তুলনাত আপোনালোকে কি ধৰণে পৃথক পাইছে, কিয় উজনি অসমৰ ৰাজনীতিয়ে সমগ্ৰ অসমৰ ৰাজনীতি সলনি কৰিছে, কিয় অসমৰ মুখ্যমন্ত্ৰী সলনি হ'বলৈ গৈ আছে, এই সন্দৰ্ভত আপোনালোকৰ মতামতসমূহ আমাক জনাওক। আমি বিস্তৃত ৰূপত, যিহেতু আমি নিজে এই ইলেকশ্যনটোত এবাৰ জড়িত আছিলোঁ, গতিকে আপোনালোকৰ মাজলৈ আমি ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিবলৈ সময় পোৱা নাছিলোঁ আৰু বিস্তৃত ৰূপত সমগ্ৰ ভিডিঅ'টো বনাবলৈ সময় পোৱা নাই। আংশিকভাৱে এই ভিডিঅ'টো আপোনালোকলৈ এৰিলোঁ। আপোনালোকে আপোনালোকৰ বহুমূলীয়া মতামতসমূহ আমাৰ কমেণ্ট বক্সত জনাওক।